এইটো ৰুমৰ খালি লেট্ৰিন ৱাল ফাটি গ'ল আমি ৰাইজো আহিছিলোঁ যে খণ্ড উন্নয়ন বিষয়ে ইয়াত কি কৰে যোৱাৰ সময়ত অন্ততঃ আমি খণ্ড উন্নয়ন বিষয়াৰ লগত ৰাইজৰ ফালৰ পৰা দুই চাৰি কথা ক'ব পাৰিম কিন্তু খণ্ড উন্নয়ন বিষয়া মহোদয় কি কাৰণে অহা নাই আমি ক'ব নোৱাৰোঁ তেখেতে ভালকৈ জানিব আজি অহা নাই পিছত আহিম বুলি কৈছে অধিকাৰ হিচাপে আমি তথ্য যিখিনি সংগ্ৰহ কৰিছোঁ সেই তথ্যমতে দেখা গৈছে প্ৰাক্তন জিলা পৰিষদ সদস্য ৱাজিউল্লাহ তেওঁ কংগ্ৰেছৰ পৰা নিৰ্বাচন জিকি বিজেপিলৈ জঁপিয়াই গৈ কেইজনমান বিজেপিৰ পালি নেতাক লগত লৈ এই পঞ্চায়তটোত অবাধে লুণ্ঠন চলাইছে আপোনালোকৰ সন্মুখতে এই কমিউনিটি হল 3টা ফেজত 2020-21 মঞ্জুৰি দিছিল আৰু 20-21 মঞ্জুৰি দিয়েই টকা ৰিলিজ কৰা আৰম্ভ কৰিছে 3টা ফেজত এতিয়ালৈকে 11,31,000 মান টকা তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কমিটিয়ে হাতত লৈ খৰচ কৰা দেখুৱাইছে কিন্তু আপোনালোকে চাওক ঘৰৰ কামটো সম্পূৰ্ণ কৰা নাই পিছফালে প্লাষ্টাৰ কৰা নাই কেইবাটা ভীম ঢালিবলৈ বাকী আছে ভীম ঢালা নাই মাত্ৰ অনুমানিক 5 লাখ মান টকা খৰচ কৰি বাকী 6 লাখ টকা তেওঁলোকে আত্মহত্যা কৰিছে লগতে চৌকাত যিকেইটা দিছে চৌকাতৰ কাঠবিলাক এতিয়াই পচি গৈছে গতিকে একেবাৰে থাৰ্ড ক্লাছ কাঠ দি পেলাই তেওঁলোকে ঘৰটো নিৰ্মাণ কৰিছে আৰু বাকী টকা আত্মহত্যা কৰিছে তেওঁলোকে 10টা দমকল পঞ্চায়তৰ ভিতৰত বিতৰণ কৰা দেখুৱাইছে এটা দমকলো বিতৰণ কৰা নাই সম্পূৰ্ণ টকা তেওঁলোকে মাৰি খাইছে পঞ্চায়ত কাৰ্যালয়টো মেৰামতিৰ নামত এবাৰ 3 লাখ টকা লৈছে লৈ পেলাই এই পঞ্চায়তৰ দৰ্জা খিৰিকী একো মেৰামতি কৰা নাই তেওঁলোকে গোটেই টকা মাৰি খাইছে পঞ্চায়তৰ শৌচালয় নিৰ্মাণৰ নামত 1,38,000 টকা উঠাই তেওঁলোকে সম্পূৰ্ণ টকা আত্মহত্যা কৰিছে পঞ্চায়তৰ লগত গাতে লাগি থকা এইটো বেতগুৰি বজাৰ বুলি কয় বেতগুৰি বজাৰৰ ওচৰত এই মছজিদ চহৰটোত এটা টয়লেট নিৰ্মাণৰ নামত তেওঁলোকে টকা উঠাই সম্পূৰ্ণ টকা মাৰি খাইছে 1 টকা খৰচ কৰা নাই সুতৰুপৰি বালিকা মুক্তাব স্কুলত মেৰামতিৰ নামত 4,51,000 টকা উঠাই তেওঁলোকে মাত্ৰ 1 লাখ মান টকা খৰচ কৰি 18 ফুট বাই 10 ফুট এটা ৱাল কৰিছে আৰু টিংপাতখিনি সলনি কৰিছে কাঠো সলনি কৰা নাই সম্পূৰ্ণ টকা তেওঁলোকে এই কামখিনিতে দেখুৱাই তেওঁলোকে সম্পূৰ্ণ টকা মাৰি খাইছে প্ৰায় 3.5 লাখ টকা মাৰি খাইছে চিচি ব্লকৰ ৰাস্তাবিলাকো আমি জোখতকৈ মাত্ৰ 25-30% কাম হৈছে বাকী টকা তেওঁলোকে সম্পূৰ্ণ আত্মহত্যা কৰিছে এনেকৈ বিশদ দুৰ্নীতিৰ লগত কোন কোন জড়িত আছে বুলি ভাবে আপুনি এই দুৰ্নীতিৰ লগত নুৰ হুছেইন বৰ্তমান ৰূপহীহাট সমষ্টিৰ বিজেপি দলৰ সংখ্যালঘু কোষৰ সভাপতি নজৰুল ইছলাম ৱাজিউল্লাহ কবিৰ প্ৰাক্তন জিলা পৰিষদ সদস্য বৰ্তমান বিজেপিৰ সমষ্টি কমিটিৰ কিবা পদবীত আছে নজৰুল ইছলাম মুকলেছুৰ ৰহমান শহীদুল ইছলাম আৰু এজন জিআৰএছ আছে তেওঁ সদায় ৰাজনীতি কৰে বিজেপি কৰে তেওঁ বৰ্তমান হেৰাপাতি গাঁও পঞ্চায়তৰ জিআৰএছ হৈ আছে হবিবুৰ ৰহমান সিদ্দিকী এই মানুহখিনিয়ে পঞ্চায়ত সচিব শচীন্দ্ৰ বৰুৱা আৰু পঞ্চায়ত তেতিয়াৰ সভানেত্ৰী নাজিমা আক্তাৰ সিৰাজী এইকেইজনৰ লগত মিলি এই দুৰ্নীতিসমূহ সংগঠিত কৰিছে গতিকে জিৰো সহনশীলতাৰ ঠাইত বিজেপি দলৰ ছত্ৰছায়াত এই কামখিনি হৈছে যদি ভালকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত